মোৰ স্বামীয়ে 4জন অচিনাকি মানুহক এদিন নিশা আমাৰ ঘৰত থাকিবলৈ ঠাই দিলে। বাহিৰত সেই সময়ত ধাৰাসাৰ বৰষুণ দি আছিল। মই মোৰ স্বামীৰ লগতে শুই আছিলোঁ। হঠাতে সেই মানুহকেইজনৰ কোঠাৰ পৰা জোৰ জোৰকৈ শব্দ আহিবলৈ ধৰিছিল। মই তেতিয়া ভয় খাই গৈছিলোঁ যে সেই লোককেইজনে চাগে আমাৰ ঘৰত চুৰি কৰিছে বুলি। মই উঠি যেতিয়া তেওঁলোকৰ কোঠালৈ গ'লোঁ, তেতিয়া তাৰ দৃশ্য দেখি মোৰ গাৰ নোম শিয়ৰি উঠিল। সেই লোককেইজনে গোটেই নিশা মোৰ লগত এনেকৈ কৰিলে, যাৰ ফলত মোৰ কেঁকনি ওলাই আহিবলৈ ধৰিছিল। আৰু মোৰ স্বামীৰ সন্মুখতে। মোৰ নাম সীমা। অমিতৰ লগত বিয়া হোৱা মোৰ কেইবছৰমান হৈ গৈছিল। এয়া অমিতৰ দ্বিতীয় বিবাহ আছিল। তেওঁৰ প্ৰথমগৰাকী পত্নী বেমাৰৰ কাৰণে মৃত্যু ঘটিছিল। অমিতৰ প্ৰথম পত্নীৰ পৰা এজনী কন্যা সন্তান আছিল। তাইৰ নাম ৰিয়া আছিল। যেতিয়া মই এইখন ঘৰলৈ আহিছিলোঁ, তেতিয়া ৰিয়াৰ বয়স প্ৰায় 15 বছৰ আছিল। এতিয়া আমাৰ 7 বছৰ হৈ গৈছিল বিয়া পতা, আৰু ইতিমধ্যে ৰিয়াৰ বয়স হৈছিল প্ৰায় 22 বছৰ। আৰু কেইদিনমান আগতেই তাইও বিয়া হৈ গুচি গৈছিল। বিয়া হোৱাৰ পিছত মোৰ স্বামীয়ে গাঁৱত এৰি মোক তেওঁ চহৰলৈ বুলি গুচি গৈছিল, আৰু মই আকৌ মোৰ ঘৰত অকলে নিসংগতাক আঁকোৱালি থাকিবলগীয়া হৈছিল। অমিতে ৰিয়াৰ বিয়াৰ বাবে কেইদিনমান আগতে গাঁৱলৈ আহিছিল, কিন্তু বিয়াৰ বাবে ইমানেই আলহী সম্পৰ্কীয় আহিছিল যে মই তেওঁৰ লগত অকণো সময় কটাবলৈ সুযোগেই নাপালোঁ। শহুৱেকৰ ঘৰ পোৱাৰ পিছত মোৰ ছোৱালী ৰিয়াৰ যেতিয়া ফোন আহিলে, তেতিয়া তাই ক'লে যে মা, মই ইয়াতে বহুত ভালকৈ আছোঁ, আৰু এতিয়া মই বিয়াখনক লৈ বহুতেই সুখী। মোৰ স্বামীয়ে মোক বহুত মৰম কৰে আৰু প্ৰতিটো মুহূৰ্ততে মোৰ লগতে থাকিবলৈ বিচাৰে। তেওঁ মোক এটা ক্ষণৰ কাৰণেও অকলে এৰিবলৈ নিবিচাৰে। ৰিয়াৰ সকলো কথা শুনি মই বহুত সুখী হৈছিলোঁ যে মোৰ ছোৱালীজনীয়ে যে এখন ভাল ঘৰত বিয়া হ'ল বুলি। কাৰণ তাইক বিয়া দিবৰ কাৰণে আমি আমাৰ খেতিপথাৰো বন্ধকত ৰাখিবলগীয়া হৈছিল। সেইবাবে আমাৰ মূৰত এতিয়া ঋণৰ বোজা হৈ পৰিছিল। মোৰ স্বামীয়ে কৈছে যে তেওঁ চহৰত কাম কৰি লাহে লাহে সকলো ঋণ পৰিশোধ কৰিব। মই যেতিয়া বিয়া হৈ এইখন ঘৰলৈ আহিছিলোঁ, তেতিয়া ৰিয়া বহুত সৰু আছিল, আৰু সেইকাৰণে অমিতে দ্বিতীয় বিবাহ কৰাইছিল যাতে ৰিয়াই মাকৰ মৰম পায়। মই এতিয়া মাক নোহোৱা ছোৱালীজনীক নিজৰ সন্তানৰ দৰেই লালন পালন কৰিছিলোঁ, আৰু তাইক সদায় বহুত মৰম দিবলৈ চেষ্টা কৰিছিলোঁ। মই কেতিয়াও তাইক সেয়া অনুভৱ কৰিবলৈ দিয়া নাছিলোঁ যে মই তাইৰ মাহীমাক হয়। ৰিয়াইও মোক বহুত মৰম দিছিল। কিন্তু বিয়াৰ প্ৰথম নিশাই অমিতে মোক যি কথা কৈছিল, সেয়া শুনি মোৰ চকুলৈ চকুপানী নামি আহিছিল। মই ভাবি পোৱা নাছিলোঁ যে বিয়াৰ প্ৰথম নিশাই মোৰ স্বামীয়ে মোক এনেকুৱা কিবা এটা ক'ব। তেওঁ কৈছিল যে তেওঁৰ প্ৰথম পত্নীক বহুত ভাল পাইছিলে, আৰু তেওঁ আকৌ বিয়া পাতিবলৈ বিচৰাও নাছিল। কিন্তু তেওঁৰ মাকে তেওঁৰ ওপৰত বহুত হেঁচা প্ৰয়োগ কৰিছিল, যাৰ বাবে তেওঁ দ্বিতীয় বিবাহ কৰিবলগীয়া হৈছিল। যেতিয়াৰ পৰাই মোৰ স্বামীৰ প্ৰথম পত্নীৰ মৃত্যু হৈছিল, তেতিয়াৰে পৰাই তেওঁ চহৰতে থাকিবলৈ লৈছিল আৰু তাতেই কাম কৰিবলৈ লৈছিল। গাঁৱৰ সকলো কাম খেতি বাতি মোৰ শহু শাহুৰেই চোৱা চিতা কৰিছিল। মোৰ স্বামীয়ে যেতিয়াই ছুটি পাইছিল তেতিয়াই মোৰ ওচৰলৈ আহিছিল, কিন্তু যেতিয়া তেওঁ গুচি গৈছিল তেতিয়া মই অকলেই নিশাটো পাৰ কৰিবলগীয়া হৈছিল, আৰু এনেকৈ তেওঁৰ মৰম পাবলৈ মই সদায় ছটফটাই থাকিবলগীয়া হৈছিল। বিয়াৰ এবছৰৰ ভিতৰতে মই গৰ্ভৱতী হৈছিলোঁ, আৰু মোৰ এটা ল'ৰা সন্তানো জন্ম হৈছিল। যেতিয়া মোৰ স্বামী অবিহনে মোৰ মনটো বহা নাছিল, তেতিয়া মই তেওঁক কৈছিলোঁ যে আপুনি মোকো চহৰলৈ লৈ বলক, মই আপোনাৰ লগতে থাকিবলৈ বিচাৰোঁ। এতিয়া আৰু এনেকৈ অকলে অকলে থাকি মোৰ মনটো একেবাৰে ভাল নলগা হৈছে। তেওঁ তেতিয়া কৈছিল যে চহৰত মই ইমানকেইজন লোকৰ লগত চলিবলৈ নোৱাৰিম, সেইকাৰণে তুমি ল'ৰাটোৰ সৈতে গাঁৱতে থাকা, যাতে সি পঢ়া শুনা গাঁৱতে ভালকৈ কৰিবলৈ পাৰে। প্ৰতিমাহে মোৰ স্বামী আহিছিল, কিন্তু দুদিন থাকি আকৌ উভতি গৈছিল। এনেকৈয়ে এতিয়া মোৰ গাভৰু কালটো লাহে লাহে পাৰ হ'বলৈ ধৰিছিল, আৰু এতিয়া মই 35 বছৰীয়া হৈ গৈছিলোঁ। ৰিয়াৰ বিয়া কেইদিনমান পিছতে মোৰ স্বামীয়ে মোক ফোন কৰি ক'লে যে সীমা, এটা ডাঙৰ সমস্যা হৈছে। মোৰ হাতৰ পৰা এতিয়া কামটো নোহোৱা হৈছে, আৰু এতিয়া মই ইয়াত বহুতো কাম বিচাৰি আছোঁ, কিন্তু মই ক'তো কাম বিচাৰি পোৱা নাই। মই তেওঁক ক'লোঁ যে আপুনি গাঁৱলৈকে আহি যাওক আৰু ঘৰৰ খেতি বাতিখিনিকে কৰকহি। তেতিয়া তেওঁ ক'লে যে সীমা, আমাৰ ওপৰত ঋণৰ বহুতো বোজা আছে। যদি মই চহৰত কাম নকৰোঁ তেনেহ'লে সেই ঋণ কেনেকৈ পৰিশোধ কৰিবলৈ পাৰিম, আৰু বাকী থকা খেতিখিনিও আমাৰ হাতৰ পৰা গুচি যাব। মই ক'লোঁ যে এতিয়াতো ৰিয়াৰ বিয়াও হৈ গৈছে, নহ'লে ময়ো চহৰলৈ গুচি যাওঁ নেকি, আৰু আপোনাক মই কামত সহায় কৰিবলৈ পাৰিম। চহৰৰ মানুহক এনেও কাম কৰা মহিলাৰ খুবেই প্ৰয়োজন হৈ থাকে, আৰু মই খানা বনোৱা আৰু বাচন ধোৱা কাম বহুত ভালকৈ কৰিবলৈ পাৰোঁ। মোৰ স্বামীয়ে অলপ দেৰি ভবাৰ পিছত ক'লে ঠিক আছে,
যদি তোমাৰ এইবিলাক কাম কৰিবলৈ কোনো সমস্যা নাই তেনেহ'লে তুমি আহি যোৱা, কাৰণ আমাৰ হাতত আৰু বেলেগ একো উপায়েই নাছিল। আমি এতিয়া আমাৰ খেতি মাটিখিনি বচাব লাগিব। মই মোৰ সন্তানক শাহু আৰু শহুৰৰ ওচৰত থৈ মই চহৰলৈ বুলি ওলালোঁ। টকাৰ প্ৰয়োজনৰ কাৰণে মোৰ শহু শহুৰেও মোক চহৰলৈ যাবলৈ অনুমতি দিছিল। মই ভাবিছিলোঁ যে বহু বছৰৰ পিছত মোৰ অন্তৰৰ কামনা পূৰণ হ'ব। মই বহু বছৰৰ পৰা মোৰ স্বামীৰ মৰমৰ কাৰণে ছটফটাই আছিলোঁ, আৰু এতিয়া মই মোৰ স্বামীৰ মৰম পাম। যেতিয়া মই মোৰ স্বামীৰ ওচৰ গৈ পালোঁগৈ, তেতিয়া মোৰ স্বামীয়ে মোক দেখি বহুত সুখী হৈ পৰিছিল। মই জানিছিলোঁ যে এতিয়া নিশা তেওঁ নিসংগতাৰে পাৰ কৰিবলগীয়া নহ'ব। চহৰ পাই কেইদিনমানৰ ভিতৰতে মই 2খন ঘৰত কাম কৰিবলৈ পাইছিলোঁ। মই ভাবিছিলোঁ যে আৰু কেইঘৰমানত যদি কাম পাই যাওঁ তেনেহ'লে মোৰ হাতলৈ কেইটামান টকা আহিব। গাঁৱৰ তুলনাত চহৰৰ মানুহে অলপ পইচাও বেছিকৈ দিয়ে। এদিন নিশা কাম শেষ কৰি আহি মই মোৰ স্বামীৰ লগত কথা পাতি আছিলোঁ। সেই সময়ত বৰষুণ বহুত দিবলৈ ধৰিছিল। বৰষুণ বহুত জোৰেৰে দি আছিল আৰু বৰষুণ এৰাৰ নামেই লোৱা নাছিল। প্ৰায় ৰাতি 11মান বজাত আমাৰ ঘৰৰ দুৱাৰত কোনোবাই টুকুৰিৰ শব্দ শুনিবলৈ পালোঁ। মোৰ স্বামীয়ে ভাবিলে যে ইমান ৰাতিনো কোন মানুহ আহিবলৈ পাৰে। যেতিয়া মোৰ স্বামীয়ে দৰ্জাখন খুলি গৈ দেখিলে যে বাহিৰত 4-5জনমান ডেকা যুৱক থিয় হৈ আছিল। তেওঁলোকৰ বয়স প্ৰায় 35ৰ পৰা 40 বছৰৰ ভিতৰত হ'ব। মোৰ স্বামীয়ে তেওঁলোকৰ লগত কথা পাতিবলৈ ধৰিলে। তেতিয়া মই আমাৰ বেডৰুমলৈ গুচি গৈছিলোঁ। মই তেতিয়া ভাবিবলৈ ধৰিছিলোঁ যে আচলতে লোককেইজন কিয় আহিছে আৰু ইমান ৰাতি তেওঁলোকৰ কি কাম আছে। অলপ সময়ৰ পিছত মোৰ স্বামীয়ে কোঠালৈ আহিলে আৰু মোক ক'লে যে বাহিৰত 4জন মানুহ আছে। তেওঁলোকে বৰষুণৰ কাৰণে বেয়াকৈ ফচি গৈছে। তেওঁলোকে এটা নিশাৰ কাৰণে আমাৰ ঘৰত অকণমান ঠাই বিচাৰিছে। এতিয়া মোৰ তেওঁলোকৰ ওপৰত দয়াভাৱ জাগিছিল আৰু মই তেওঁলোকক ক'লোঁ যে আমাৰ ঘৰত এটাই গেষ্ট ৰুম আছে আৰু তেওঁলোক 4জনে তাতেই থাকিবলৈ পাৰিব। মোৰ এতিয়া কাণৰ ওপৰতেই নিজেই বিশ্বাস হোৱা নাছিল। মোৰ স্বামীয়ে 4জন অচিনাকি লোকক কেনেকৈ এনেকৈ আমাৰ ঘৰত থাকিবলৈ দিলে। কিন্তু মই ভাবিছিলোঁ যে এনেকুৱাও হ'ব পাৰে যে তেওঁলোকে সঁচাকৈ বৰষুণৰ কাৰণে বাধ্য হৈ আমাৰ ঘৰত থাকিবলৈ আহিছে। মই ভাবিছিলোঁ যে এনেও আমাৰ ঘৰত কোনো দামী বস্তুৱেই নাই যে চোৰে চুৰি কৰি লৈ যাবলৈ পাৰিব। মোৰ স্বামীয়ে মোক ক'লে যে তেওঁলোক বহুত ভোকত আছে, কি তুমি তেওঁলোকৰ কাৰণে কিবা এটা বনাই দিবলৈ পাৰিবা নেকি? মই গোটেই দিন লোকৰ ঘৰত কাম কৰি কৰি ভাগৰি পৰিছিলোঁ। কিন্তু তাৰ পিছতো মোৰ স্বামীৰ কথা শুনি মই পাকঘৰলৈ গৈ খানা বনাবলৈ ধৰিলোঁ। যেতিয়া মই খানা বনাই তেওঁলোকক দিবলৈ গ'লোঁ, তেতিয়া মই দেখিছিলোঁ যে তেওঁলোক 4জনে মোৰ ফালে বৰ অদ্ভুত চাৱনিৰে চাই আছিল। মই সেই সময়ত এটা ৰঙা ৰঙৰ নাইটি পিন্ধি আছিলোঁ। তেওঁলোকক দেখি মোৰ তেতিয়া বৰ অদ্ভুত যেন লাগিবলৈ ধৰিছিল, কাৰণ আগতে কোনো পুৰুষে মোক তেনেকৈ চোৱাই নাছিল। মোৰ স্বামীয়ে মোক ভাল পাইছিল যদিও তেওঁৰ প্ৰথম পত্নীক মোতকৈ বেছি ভাল পাইছিল। তেওঁৰ প্ৰথম পত্নীৰ নাম আছিল প্ৰিয়া। অমিত আৰু প্ৰিয়া একেলগেই ডাঙৰ দীঘল হৈছিল। সৰুৰে পৰাই তেওঁলোকৰ মাজত ভালপোৱা আৰম্ভ হৈছিল। গোটেই গাঁৱৰ মানুহে তেওঁলোকৰ বিষয়ে জানিছিল, কাৰণ তেওঁলোক একেলগে খেতিপথাৰৰ মাজত প্ৰায় ঘূৰা ফুৰা কৰি থাকিছিল। কিন্তু যেতিয়াই প্ৰিয়া ডাঙৰ হৈ আহিবলৈ ধৰিছিল, তেতিয়া প্ৰিয়াৰ দেউতাকে অমিতক লগ কৰিবলৈ দিয়া নাছিল। তেওঁ কৈছিলে যে তই গাভৰু হৈছ আৰু এনেকৈ যদি অমিতৰ লগত ঘূৰা ফুৰা কৰি থাক তেনেহ'লে তোক কোনে বিয়া কৰাব। কিন্তু যেতিয়া কেইদিনমানৰ পিছত অমিতৰ মাক দেউতাকে প্ৰিয়াৰ ঘৰলৈ বিয়াৰ সম্পৰ্ক লৈ গ'ল, তেতিয়া সকলোৱে ৰাজি হ'ল আৰু তেনেকৈ তেওঁলোকৰ বিয়াখনো হৈ গ'ল। এবছৰ পিছত তেওঁলোকৰ এটা কন্যা সন্তানো হৈছিল। কিন্তু কেইদিনমানৰ পিছতে প্ৰিয়াৰ গাটো বেয়া হৈ গ'ল আৰু কেইদিনমানৰ ভিতৰতে তেওঁ বেমাৰতে ঢুকাই থাকিল। মোৰ স্বামীয়ে তেওঁৰ মৃত্যুত একেবাৰে ভাগৰি পৰিছিল আৰু তেওঁ সেই শোকৰ পৰা বাহিৰলৈ ওলাবই পৰা নাছিল। তেওঁ মোক কৈছিল যে তোমাক মই পত্নীৰ মৰ্যাদাটো দিম, কিন্তু কেতিয়াও তোমাক মই ভাল পাবলৈ নোৱাৰিম। কেতিয়াবা কেতিয়াবা মোৰ স্বামীৰ ওপৰতে বহুত খং হ'বলৈ ধৰিছিল যে অকল তেওঁৰ সন্তানটো লালন পালনৰ কাৰণেহে মোৰ জীৱনটো কিয় ধ্বংস কৰি পেলালে বুলি। কাৰণ যিমান যি হ'লেও ময়ো এগৰাকী নাৰী হয়। মোৰো কোনো পুৰুষৰ প্ৰয়োজন আছিল যিয়ে মোক অন্তৰৰ পৰা আঁকোৱালি ল'ব। মোৰ স্বামীয়েতো মোক কেৱল তেওঁৰ এক দায়িত্ব বুলিহে ভাবি লৈছিল। কিন্তু আজি প্ৰথমবাৰ মোক কোনো পুৰুষে এনেকৈ চাবলৈ ধৰিছিল, তাকো এজন নহয় 4জনকৈ পুৰুষে। এতিয়া মোৰ মগজুত অদ্ভুত ধৰণৰ কিছুমান চিন্তা আহিবলৈ ধৰিছিল। মই তেওঁলোকক খানা দিয়েই ভিতৰৰ কোঠালৈ বুলি গুচি গ'লোঁ। মই ভিতৰৰ কোঠাৰ দৰ্জাৰ ফাকেৰে তেওঁলোকৰ কোঠালৈ যেতিয়া জুমি চালোঁ, তেতিয়া মই দেখিলোঁ যে তেওঁলোকে মদৰ বটল উলিয়াইছে। তেতিয়া মোৰ স্বামীয়েও আনন্দ মনেৰে তেওঁলোকৰ লগত মদ খাবলৈ ধৰিছিল।
যেতিয়া মোৰ স্বামীয়ে বহুত দেৰিৰ পিছত কোঠালৈ আহিছিল তেতিয়া তেওঁ নিচাহতে একো ক'ব নোৱাৰা হৈ পৰিছিল। তেওঁ সেই 4জন লোকে ধৰি কোঠাটোলৈ আনিছিল। মই যেনে তেনে তেওঁক নিয়ন্ত্ৰণ কৰি আনি বিচনাখনত শুৱাই দিলোঁ। মই ভয়তে নিজৰ কোঠাৰ পৰা বাহিৰলৈ ওলাই আহিলোঁ আৰু তেওঁলোকক ক'লোঁ যে আপোনালোকক ভিতৰৰ কোঠাটোত থাকিবলৈ কৈছোঁ। তেতিয়া সেই 4জন ব্যক্তিয়ে বৰ অদ্ভুত চাউনেৰে মোৰ ফালে চাই আছিল, কাৰণ তেওঁলোকো নিচাহত আছিল। মই তৎক্ষণাত নিজৰ কোঠাটোলৈ আহিলোঁ আৰু কোঠাৰ দৰ্জা ভিতৰৰ পৰা বন্ধ কৰি দিলোঁ। তাৰপিছত মই শুই গ'লোঁ। মোৰ বহুত ভাগৰ লাগিছিল, সেয়েহে মই কেতিয়া টোপনি গ'লোঁ গমেই নাপালোঁ। কিন্তু হঠাতে মাজনিশা ওচৰৰ কোঠাটোৰ পৰা ডাঙৰ ডাঙৰকৈ শব্দ শুনিবলৈ পালোঁ। এতিয়া মই চক খাই গৈছিলোঁ আৰু চক খোৱাৰ লগে লগে মই টোপনিৰ পৰা সাৰ পাই গ'লোঁ। কিন্তু মোৰ স্বামীয়ে একোৱেই গম নাপালে আৰু তেওঁ গভীৰ টোপনিত শুই আছিল। মোৰ মন গৈছিল যে তেওঁক জগাবলৈ, কিন্তু মই গম পাইছিলোঁ যে তেওঁ একেবাৰে নিচাহত আছে আৰু তেওঁ উঠিবলৈ নোৱাৰিব। লাহে লাহে এতিয়া সেই শব্দ আৰু হুলস্থুলবিলাক বাঢ়িবলৈ ধৰিছিল। তেতিয়া মই ভাবিছিলোঁ যে মই উঠি চোৱাটোৱেই ভাল হ'ব, আৰু মই মনতে ভাবিছিলোঁ যে তেওঁলোক চোৰ নহয়তো। মোৰ স্বামীয়ে যিকোনো মানুহৰ ওপৰতে সহজে ভৰসা কৰি লয়, কিন্তু মোৰ সেই মানুহকেইজন একেবাৰে ঠিক লগা নাছিল। প্ৰায় 10-15 মিনিট সময়লৈকে মই মোৰ বিচনাতে তেনেকৈ বহি থাকিলোঁ। কিন্তু তাৰ পিছতে মই অলপ সাহস গোটাই মই মোৰ বেডৰুমৰ দুৱাৰখন খুলিলোঁ আৰু সেই কোঠাটোৰ ফালে যাবলৈ ধৰিছিলোঁ। যেতিয়া মই কোঠাৰ দুৱাৰখন খুলিলোঁ তেতিয়া তাত থকা লোককেইজনৰ ওপৰত মোৰ চকু পৰিছিল। এজন লোকে বৰ উৎসাহেৰে মোৰ ওচৰলৈ আহিলে আৰু মোক ভিতৰলৈ টানি নি দৰ্জাখন বন্ধ কৰি দিলে। মই তেতিয়া ভয় খাই গ'লোঁ যে এই লোককেইজনে মোৰ লগত কিবা বেয়া কাম কৰিবলৈ ওলাইছে বুলি। তেওঁলোকে মোৰ ফালে কামনাৰ চাউনেৰে চাবলৈ ধৰিলে আৰু মোৰ ওচৰলৈ আহিলে। মোৰ এতিয়া ডিঙি শুকাই ভয়তে মুখৰ মাত হেৰাই গৈছিল। তেওঁলোকৰ চতুৰ্থ ব্যক্তিজনৰ ডেড বডি তেজেৰে লুতুৰি পুতুৰি হৈ কোঠাৰ মজিয়াত পৰি আছিল। মই এতিয়া ভাবিলোঁ আৰু বাকী থকা 3জনে চাগে মোকো জীয়াই নাৰাখিব। মই এতিয়া বহুত ভয় খাই গৈছিলোঁ, কাৰণ মই সেই হত্যাৰ সাক্ষী হৈ পৰিছিলোঁ আৰু সেই ব্যক্তিজনক তেওঁলোকৰ 3জনেৰে নিশ্চয় কোনোবা এজনে মাৰিছে। তাৰে এজন লোক আহি মোক কোচত তুলি ল'লে আৰু বিচনাত পেলাই দিলে। মই ভাবিলোঁ যে হয়তো তেওঁলোকে মোক মাৰি পেলাব, কিন্তু তেওঁলোকে তেনেকুৱা একো নকৰিলে। তেওঁলোকে এতিয়া নিজৰ কাপোৰবিলাক খুলিবলৈ ধৰিছিল আৰু তাৰপিছত মোৰ লগত এনেকুৱা কাম কিছুমান কৰিলে যিবিলাক বহুত যন্ত্ৰণাদায়ক আছিল। গোটেই নিশা মই কেঁকাই থাকিলোঁ। গোটেই জীৱনভৰ মই যিটো বস্তুৰ কাৰণে ছটফটাই আছিলোঁ সেয়া সেই 3জন অচিনাকি লোকৰ পৰা মোৰ ইচ্ছাৰ অবিহনেই পূৰণ হৈ গৈছিল। মোৰ মনৰ ভিতৰত এতিয়া কি চলি আছিল সেয়া একো বুজিবলৈ পৰা নাছিলোঁ। মই কেতিয়াবা মই ভয়তে একেবাৰে লৰচৰ কৰিবলৈ পৰা নাছিলোঁ আৰু কেতিয়াবা মোৰ ভাল লাগিবলৈ ধৰিছিল। এতিয়া মোৰ মগজু আৰু অন্তৰে একো কাম নকৰা হৈ গৈছিল। কেতিয়াবা মোৰ কান্দোন ওলাবলৈ ধৰিছিল আৰু কেতিয়াবা মোৰ বহুত কষ্ট অনুভৱ হৈছিল আৰু কেতিয়াবা মোৰ এনেকুৱা লাগিছিল নিজকে বচাবলৈ কিবা এটা চেষ্টা কৰোঁ। কিন্তু মই তেওঁলোকৰ আগত নিথৰ হৈ বাধ্য হৈ পৰিছিলোঁ। যদি মই তেওঁলোকক মানা কৰি দিওঁ, কাৰণ তেওঁলোকে ইতিমধ্যে এজন লোকক হত্যা কৰি পেলাইছে। তাৰপিছত এজন ব্যক্তিয়ে ডেড বডিটো কাপোৰে ঢাকি দিলে আৰু ঘৰৰ ভিতৰৰ পৰা উলিয়াই নি তেওঁলোকৰ গাড়ীৰ ভিতৰত লুকুৱাই থলে। তাৰ পাছত তাৰে 2জন লোকে মিলি কোঠাটো চফা কৰিবলৈ ধৰিলে। তেজৰ দাগবিলাক মচিবলৈ ধৰিছিল। ডেড বডিটো উলিয়াই নিয়া লোককেইজন মোৰ ওচৰলৈ আহিছিল আৰু মোক বুজাবলৈ ধৰিছিল, কাৰণ মই একমাত্ৰ সাক্ষী আছিলোঁ যে তেওঁলোকে কি কাণ্ড কৰিছিল মই দেখি আছিলোঁ। যেতিয়া সকলোবিলাক চাফ চিকুণ হৈ গৈছিল তেতিয়া তেওঁলোক 3ও আকৌ মোৰ ওচৰলৈ আহিলে। মই ভাবিলোঁ যে যদি মই চিঞৰি দিওঁ তেনেহ'লে আমাৰ কোঠাৰ পৰা চাগে মোৰ স্বামী আহি মোক বচাবহি, কিন্তু যদি তেওঁলোকে মোৰ স্বামীকো মাৰি পেলায় তেনেহ'লে কি হ'ব? এতিয়া মই এইবিলাক কথা ভাবি আছিলোঁ। তেনেতে এজন লোকে আহি মোৰ মুখত কিবা দিলে আৰু মই অচেতন হৈ পৰিলোঁ আৰু তাৰপিছত কি হ'ল মই একো ক'ব নোৱাৰিলোঁ। ৰাতিপুৱা যেতিয়া মই সাৰ পালোঁ তেতিয়া মই মোৰ বেডৰুমত আছিলোঁ আৰু মোৰ শৰীৰত সেই ৰঙা ৰঙৰ নাইটিটোৱে আছিল যি মই ৰাতি পিন্ধি আছিলোঁ। মোৰ স্বামীয়ে মোক কৈছিল যে সেই অচিনাকি লোককেইজন গুচি গ'ল আৰু এতিয়া প্ৰায় সময় 10 বাজিছে। স্বামীয়ে ক'লে যে তুমি আজি ইমান দেৰিলৈকে শুই আছা যে, কি তুমি আজি কামলৈ নোযোৱা নেকি? মই একো বুজিবলৈ পৰা নাছিলোঁ। তেতিয়া স্বামীয়ে ক'লে যে যোৱাৰ সময়ত তেওঁলোকে আমাক 5 লাখ টকা দি থৈ গৈছে। সেয়া শুনি মোৰ বিশ্বাসেই হোৱা নাছিল। মোৰ স্বামীয়ে ক'লে যে মই টকা ল'বলৈ অস্বীকাৰ কৰিছিলোঁ, কিন্তু আমি তেওঁলোকক সহায় কৰিছিলোঁ। তাৰ বিনিময়ত তেওঁলোকে আমাক সহায় কৰিবলৈ বিচাৰিছিল। মই ভাবিলোঁ যে কেনেবাকৈ তেওঁলোকে লগৰজনক টকাৰ কাৰণে হত্যা কৰা নাইতো।
নহ'লেনো তেওঁলোকে কিহৰ কাৰণে ইমান টকা দি থৈ গৈছে। মোৰ স্বামীয়ে ক'লে যে এই টকাখিনি মই এতিয়া বেংকত জমা কৰি ৰাখোঁ। ইয়াৰ পৰা আমাৰ সকলো ঋণ পৰিশোধ হৈ যাব আৰু এতিয়া তুমি কামলৈ যাবলৈ পাৰিবা। মোৰ স্বামী যোৱাৰ পিছত মই কান্দিবলৈ ধৰিছিলোঁ। তাৰপিছত উঠি মই লগে লগে বেলেগ এটা কোঠালৈ গুচি গ'লোঁ। কিছুমান বেলেগ কাপোৰ পিন্ধি মই দোকানলৈ ওলাই গ'লোঁ। মই এতিয়া কোঠাটো চাফা কৰিবলৈ নানা ধৰণৰ কেমিকেল কিনি আনিলোঁ আৰু এনেকৈ কোঠাটো মচি মচি চাফা কৰিবলৈ ধৰিলোঁ, য'ত তেজৰ দাগবিলাক লাগি আছিল। লগতে বিচনাৰ কাপোৰবিলাকো মই ভালকৈ ধুলোঁ। তাৰপিছত মই মোৰ নিজৰ কাৰণে খানা বনাবলৈ ধৰিলোঁ। তেতিয়ালৈকে মোৰ স্বামীও আহি পাইছিলহি। তেওঁ মোক সুধিলে যে তুমি এতিয়ালৈকে কামলৈ কিয় নাই যোৱা। মই তেওঁক ক'লোঁ যে আজি মোৰ গাটো একেবাৰে ভাল লগা নাই। কিন্তু পিছ মুহূৰ্ততে মোৰ স্বামীয়ে সেই কোঠালৈ গ'ল আৰু চিঞৰি চিঞৰি মোক মাতিবলৈ ধৰিলে। মই বহুত ভয় খাই গৈছিলোঁ যে কেনেবাকৈ মোৰ স্বামীয়ে কিবা ভয় খাই গ'ল নেকি বুলি। কিন্তু মই যেতিয়া তেওঁৰ ওচৰলৈ গ'লোঁ তেতিয়া তেওঁ মোক ক'লে যে এতিয়া আৰু তুমি লোকৰ ঘৰত কাম কৰাৰ কোনো প্ৰয়োজন নাই। মোৰ বুকুৰ ধপধপনি এতিয়া বাঢ়িবলৈ ধৰিছিল। তেওঁ তেতিয়া ক'বলৈ ধৰিলে যে ভাবিছোঁ কোঠাটো হোমষ্টে কৰি দিওঁ। ইণ্টাৰনেটত এই কোঠাটোৰ ফটো তুলি দি দিম আৰু অনলাইন বুকিং কৰি যিকোনো ব্যক্তিয়ে এই কোঠাটোত থাকিবলৈ পাৰিব। আমি তাৰ পৰা এটা ভাল চাৰ্জ ল'বলৈ পাৰিম। তাৰপিছত আমি আৰু কাম কৰাৰ প্ৰয়োজন নহ'ব আৰু আমি এই বিজনেছটো চলাই যাম। কথাটো শুনাৰ লগে লগে মোৰ মূৰত আকাশখন ভাগি পৰা যেন লাগিছিল আৰু মোৰ মনত যোৱা ৰাতিৰ কথাবিলাক ভাঙি আহিবলৈ ধৰিলে, যিবিলাক মোৰ লগত হৈছিল আৰু যি মোৰ মনৰ ভিতৰত দবাই ৰাখিছিলোঁ। সেইবিলাক কথাই মোক খুলি খুলি খাবলৈ ধৰিলে। মই এটা হত্যাৰ সাক্ষী আছিলোঁ আৰু মোৰ লগত অন্যায় হৈ গৈছিল। আৰু এতিয়া মই সেই ভয়টো বুকুত বান্ধি জীৱনটো পাৰ কৰিব লাগিব যে কেনেবাকৈ পুলিচে আমাৰ ঘৰলৈ আহিব নেকি বুলি। হয়তো মই পুলিচৰ ওচৰলৈ গৈ সকলো কথা কৈ দিয়াটোৱেই ঠিক হ'ব। কিন্তু মোৰ লগত যি হৈছিল সেয়া ঘৰ আৰু সমাজে যদি গম পায় তেনেহ'লে মই জীয়াই কেনেকৈ থাকিম। হয়তো সেই মৃত ব্যক্তিৰ আত্মাই ন্যায় বিচাৰি আছে, কিন্তু মোৰ লগতোতো অন্যায় হৈ গৈছিল। সেইবাবে সকলো কথা নিজৰ মনৰ মাজতে দবাই ৰাখি মই মোৰ জীৱনটো স্বামীৰ লগতে পাৰ কৰিবলৈ ধৰিছিলোঁ। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।